আজি গুৰু পূৰ্ণিমাৰ পবিত্ৰ তিথিৰ দিনটোতে শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয়ৰ 4 ভক্তৰ এক অনন্য প্ৰয়াস। শুৱালকুছিৰ ঐতিহাসিক প্ৰসিদ্ধ পবিত্ৰ ধৰ্মীয় অনুষ্ঠান সিদ্ধেশ্বৰ দেৱালয়ৰ পৰা আজি পবিত্ৰ গুৰু পূৰ্ণিমাৰ দিনটোতে 4গৰাকী ভক্তৰ এক আদৰণীয় পদক্ষেপ। প্ৰায় 30ৰ পৰা 32 দিনৰ ভিতৰত ঝাৰখণ্ডৰ বাবা বৈদ্যনাথ ধামলৈ গৈ পোৱাৰ সংকল্প মনত লৈ আজি শুৱালকুছিৰ গেটৰ পৰা ৰাতিপুৱা 10 বজাত এই পদযাত্ৰাৰ শুভাৰম্ভণি কৰে। উৎকট গৰমকো নেওচি শুৱালকুছিৰ পৰা পদযাত্ৰা কৰি ঝাৰখণ্ডৰ বাবা বৈদ্যনাথ ধাম দৰ্শন কৰাৰ হকে আৰম্ভ এই যাত্ৰাৰ। কোনো দুচকীয়া বা 4চকীয়া বাহনেৰে নহয়, তেওঁলোকে বাবা ধামলৈ খোজকাঢ়ি আৰম্ভ কৰিছে এই যাত্ৰা। শুৱালকুছিৰ পৰা প্ৰথমবাৰৰ বাবে খোজকাঢ়ি বাবা ধামলৈ যাত্ৰা কৰে এই 4গৰাকী ভক্তই। এই যাত্ৰাৰ বাবে তেওঁলোকে প্ৰশাসনৰ তৰফৰ পৰা অনুমতি লাভ কৰাৰ উপৰিও সিদ্ধেশ্বৰ দেৱালয় পৰিচালনা সমিতি আৰু শুৱালকুছিবাসী ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিছে। ঈশ্বৰ শ্ৰী শ্ৰী সিদ্ধেশ্বৰ দেৱালয়ৰ তৰফৰ পৰা 4জন ভক্ত পদব্ৰজে হয়, এওঁলোক আমাৰ সিদ্ধেশ্বৰ দেৱালয়ৰ একেবাৰে একান্ত ভক্ত। এওঁলোকে এনেকুৱা এটা পদক্ষেপ লৈছে যাৰ কাৰণে আমাৰ দেৱালয় পৰিচালনা কমিটিও বহুত সুখী। তেওঁলোকে আজিৰ পৰা আজি গুৰু পূৰ্ণিমা, আজিৰ পৰা তেওঁলোকে আমাৰ সিদ্ধেশ্বৰ দেৱালয়ৰ পৰা যাত্ৰা কৰিব বাবা ধামলৈ। তেওঁলোকৰ প্ৰতিটো মুহূৰ্তত আমি দেৱালয়ৰ পৰিচালনা কমিটি জড়িত হৈ আছোঁ আৰু তেওঁলোকৰ ভাল এটা হওক বুলি আমি আশা ৰাখিছোঁ। আমি এই শ্ৰী শ্ৰী সিদ্ধেশ্বৰ দেৱালয়ৰ পৰা আমি ঝাৰখণ্ড বাবা ধামলৈ বৈদ্যনাথ আমি তাৰমানে পদযাত্ৰা কৰিবলৈ ওলাইছোঁ আৰু এইটো আমাৰ সফল আছিল আজি 8-9 বছৰ আগৰ পৰাই। এইবাৰ সিদ্ধেশ্বৰৰ কৃপাত আমাৰ তাৰমানে এই যাত্ৰা সফল হ'ব ওলাইছে আৰু আমাৰ কমিটিৰ ফালৰ পৰা যথেষ্ট সহায় কৰিছে। পাৰ্মিশ্যনৰ পৰা কিবাৰ পৰা তেওঁলোকে গোটেইখিনি কৰিছে। আমাৰ মন্ত্ৰী মহোদয়ে অলপ সহায় কৰিছে আৰু আমাৰ দেৱালয় উন্নয়নৰ পৰা কৰিছে আৰু আমাৰ অৰূপ দায়ো কৰিছে। এনেকৈ বহুতে আমাক কৰিছে সহায়, আমাৰ লগত আছে, ৰাইজে আছে আৰু হয়। আমাৰ শুৱালকুছি সিদ্ধেশ্বৰ দেৱালয়ৰ পৰা 4জন ভক্তই ঈশ্বৰ শ্ৰী শ্ৰী বাবা ধামলৈ যাত্ৰা আৰম্ভ কৰিছে। গতিকে আমাৰ শুৱালকুছি বুলি কয় অসমৰ বাবে গৌৰৱৰ বিষয় এইটোৱে যে ইয়াৰ পৰা ইহঁতে ইমান উৎকট গৰমত বাবা ধামত ঝাৰখণ্ডতো কিমান গৰম আপোনালোকে জানেই। গতিকে সেই উৎকট গৰমকো নেওচি ইহঁতে ইয়াৰ পৰা পদযাত্ৰা আৰম্ভ কৰিব ওলাইছে। পাৰ্মিশ্যনৰ ক্ষেত্ৰত গোটেইখিনি প্ৰশাসনৰ পৰা ফুল পাৰ্মিশ্যন আছে। ইহঁতে ৰাতি মানে প্ৰত্যেকখন থানাত থাকিব আৰু ৰাতিপুৱা আৰু এদিন পদযাত্ৰা আৰম্ভ কৰিব। ইহঁতৰ মিনিমাম 28 দিনৰ পৰা 32 দিন যাত্ৰাটো সময়। বাকী আৰ্থিক দিশতো মানে তেওঁলোকক অকণমান সবল হয় মানে, কাৰণ আপোনাৰ ইমানখিনি যাত্ৰা কৰোঁতে আপোনাৰ তেওঁলোকৰ যথেষ্ট খৰচ হয়। সেই ক্ষেত্ৰত আপোনাৰ কি চাইছে? আৰ্থিক বিষয়ত ধৰি লওক আমাৰ গোটেইবিলাক মানুহে সহায় সহযোগ কৰিছে আৰু সকলোকে আহ্বান ইহঁতক মানে সকলোৱে যাতে সহায় সহযোগ কৰে। যাত্ৰাৰ উদ্দেশ্য কি হৈছে? দেশৰ শান্তিৰ বাবে এওঁলোকে আৰম্ভ কৰিছে। গতিকে আমি সকলোৱে শুভেচ্ছা জনালোঁ। ভালে ভালে যাওক, ভালে ভালে ঘূৰি আহক, তাকে বাবা শিৱ বাবাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। হয়, নমস্কাৰ। পবিত্ৰ শাওণ মাহৰ যি ভলেবম উৎসৱ, এই ভলেবম উৎসৱত আমাৰ সতীৰ্থ 4জন ভক্তই শুৱালকুছি বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা ঈশ্বৰ শ্ৰী শ্ৰী সিদ্ধেশ্বৰ দেৱালয়ৰ উন্নয়ন কমিটিৰ সদস্য 4জন আমাৰ বাবা ধামলৈ পদযাত্ৰা কৰিব। সেই শুভ মুহূৰ্তত আমি তাত নিউজ ডেস্ক ৰিপোৰ্ট, দাপোন লাইভ 24।